হৰিনামেৰে মুখৰিত ঐতিহ্যমণ্ডিত মইনবৰী সত্ৰ। নাৰায়ণ দাস ঠাকুৰ আতাৰ 531তম আবিৰ্ভাৱ তিথি। দুদিনীয়া কাৰ্যসূচীৰে পালনামৰ আয়োজন। এয়া বৰপেটাৰ সৰভোগৰ ঐতিহাসিক মইনবৰী সত্ৰ। গুৰুজনাৰ একান্ত শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ 531 সংখ্যক আবিৰ্ভাৱ তিথি পালন কৰে ভকত বৈষ্ণৱে। দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা উষা কীৰ্তন, শৰাই স্থাপন, নিত্য নাম প্ৰসংগ আদি অনুষ্ঠিত হয়। পালনামত সমাজ আৰু ৰাজনীতিৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱৰ সখী শহীদ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাৰ 531 সংখ্যক আবিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি এই ঐতিহাসিক মইনবৰী সত্ৰত এই পালনাম ভাগে অনুষ্ঠিত কৰা হৈছে। এই পালনামৰ মূল উদ্দেশ্য হৈছে সমাজত অসূয়া হিংসা অমংগল দূৰ কৰি সমাজখন যাতে সুস্থিৰভাৱে চলিব পাৰে, মানৱ সমাজ বা জীৱকুলৰ যাতে মংগল হয় তাৰ বাবে আমি এই পালনাম ভাগে অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকলে অংশগ্ৰহণ কৰিছে আৰু প্ৰায়কেইখন সত্ৰৰ নামনি অসমৰ প্ৰায়কেইখন সত্ৰৰ ভকত বৈষ্ণৱ আদি ইয়াত উপস্থিত হৈছে। অনুষ্ঠানলৈ অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসকো পৰিচালনা সমিতিয়ে আমন্ত্ৰণ জনাইছিল যদিও বিশেষ অসুবিধাবশতঃ তেওঁ উপস্থিত থাকিব নোৱাৰিলে। সত্ৰখনলৈ আৰ্থিক সাহায্য অসম লাইভৰ অধ্যক্ষ নৃপেন দাসৰ। মূল প্ৰৱেশদ্বাৰৰ বাবে আগবঢ়ায় 1 লাখ টকা। এয়া হৈছে মইনবৰী সত্ৰৰ প্ৰৱেশদ্বাৰৰ নিৰ্মীয়মান মূল তোৰণ। এই তোৰণখন নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবেই অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে আগবঢ়ায় 1 লাখ টকা। বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তিজনাৰ এই বদান্যতাত কৃতজ্ঞতা প্ৰকাশ কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে। এই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম লাইভৰ স্বত্বাধিকাৰী তথা CMD বিশিষ্ট সমাজকৰ্মী নৃপেন দাস ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইতিমধ্যে মোক টেলিফোনিকভাৱেও জনাইছে। বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰৰ ৰিপৰ্ট, অসম লাইভ 24।